फ्रेंड्स मैं सफिर रहमान और आपनालोके चाइ आछे SRB आसाम टेक यूट्यूब चैनल SRB आसाम टेक यूट्यूब चैनलत आपनालोকক आको एबार स्वागत जनाइছো बंधुসকল एना হৈছে आपनालोकলৈ আগবঢ়াইছে এটা সুখবৰটো জনাৰ আগতে আপোনালোকৰ তৃতীয় সেমিষ্টাৰৰ পৰীক্ষাৰ বাবে মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো যাতে আপোনালোকে ভাল ফলাফল কৰি আনিব পাৰে সুখবৰটো হেসকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ কোৰ্স 501 ৰ পৰা আৰম্ভ কৰি কোর্স 505 লৈকে কোনো এটা পৰীক্ষা দিব পৰা নাই বা যিসকল ক্যান্ডিডেটে ফেল কৰিছে বা কিছুমানৰ ব্যাক আহিছে হেসকল ক্যান্ডিডেটৰ বাবে যদি আপোনালোকৰ কিবা এটা সাবজেক্ট এৰি গৈছে ফেল কৰিছে বা ব্যাক আহিছে তেতিয়াহলে আপোনালোকৰ বাবে এইটো ভিডিও খুবেই দৰকাৰী আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এনাইছে আপোনালোকলৈ প্ৰভাইড কৰিছে এটা নোটিস আহক আমি এই নোটিসটো চাই লও নোটিসটো আপোনালোকৰ বাবে কি নিৰ্দেশ আগবঢ়াইছে আপোনালোকৰ বাবে কি সুখবৰ আগবঢ়াইছে Notice to provide koise 19 December 2018 অর্থাৎ আজি নোটিস তো আপোনালোকৰ বাবে provide কৰিছে এনা হৈছে আৰু ইয়াত প্ৰথমতে উল্লেখ কৰিছে চাওক The special public examination for online diploma in elementary education DLED in 5 module 501 to 505 for the learners successful in the previous examination will be conducted during February March 2019 যিসকল ক্যান্ডিডেটৰ কোর্স 501 পৰা কোর্স 505 ৰ ভিতৰত এটা হক বা দুটাই হক বা তিনিটাই হক ধৰিলক কোর্স 501 পৰা কোর্স 505 লৈকে এটা পৰীক্ষা দিয়া নাই বা ফেল কৰিছে বা ব্যাক আহিছে হেসকল ক্যান্ডিডেট আকৌ পৰীক্ষা দিব পাৰিব ফেব্ৰুৱাৰী মাৰ্চ 2019 ত ইয়াৰ বাবে আপোনালোকক কি কৰিব লাগিব ইয়াত উল্লেখ কৰি দিছে মই আপোনালোকক গাইড দিছো অকনমান কোর্স 501 2 3 4 আৰু 5 ইয়াত উল্লেখ কৰিছে যে আপোনালোকক প্ৰতিটো সাবজেক্টৰ বাবে আপোনালোকক ফি জমা দিব লাগিব এক্সামিনেশন ফি 250 টকা আৰু আপোনালোকৰ পৰীক্ষা কেতিয়া হ'ব এটো ওপৰত উল্লেখ কৰি দিছে ফেব্ৰুৱাৰী মাৰ্চত আৰু ইয়াত উল্লেখ কৰিছে যে আপোনালোকক কেতিয়াৰ পৰা কেতিয়ালৈকে ফিটো জমা দিব লাগিব আপোনালোকক ফি জমা দিব লাগিব 22/12/2018 অৰ্থাৎ 22 ডিসেম্বৰৰ পৰা আৰম্ভ কৰি আপোনালোকৰ পৰীক্ষা শেষ হোৱাৰ লগে লগে আপোনালোকক ৰেজিষ্ট্ৰেচন কৰিব লাগিব অৰ্থাৎ এক্সাম ফি জমা দিব লাগিব আৰু 22 ডিসেম্বৰ 2018 ৰ পৰা আৰম্ভ কৰি 10 জানুৱাৰী 2019 ৰ ভিতৰত আপোনালোকক কোর্স 501 ৰ পৰা আৰম্ভ কৰি কোর্স 505 ৰ ভিতৰত যিকেটা সাবজেক্ট আপোনালোকে পৰীক্ষা দিব হেইকেটা সাবজেক্টৰ কাৰণে আপোনালোকক পাৰ সাবজেক্টৰ কাৰণে 250 টকা আপোনালোকক জমা দিব লাগিব মই আপোনালোকক আকৌ কৈ দিছো যে আপোনালোকক ফি জমা দিব লাগিব 22 ডিসেম্বৰ 2018 ৰ পৰা আৰম্ভ কৰি 10 জানুৱাৰী 2019 ৰ ভিতৰত তো বন্ধুসকল এটো আছিল আপোনালোকৰ বাবে এটা সুখবৰ বহুত কেজন শিক্ষক শিক্ষয়িত্ৰীয়ে মোক কমেন্ট কৰি সুধিছিল যে আমাৰ পৰীক্ষা কেতিয়া দিম আমি কোর্স 501 ৰ পৰা কোর্স 505 লৈকে আমাৰ ব্যাক আহিছে আমি পৰীক্ষা দিব পৰা নাই কিবা কাৰণ বাকত হেকল ক্যান্ডিডেট সকলৰ বাবে খুবেই সুখবৰ এটো আৰু আপোনালোকৰ কোনটো সাবজেক্টত আপোনালোকে পৰীক্ষা দিব প্লিজ মোক কমেন্ট কৰি জনাব যে আপোনালোকৰ কোর্স 501 ৰ পৰীক্ষা দিব লাগিব নে কোর্স 502 এনেকৈ কোর্স 505 ৰ ভিতৰত আপোনালোকে কোনটো সাবজেক্টত আকৌ পৰীক্ষা দিব প্লিজ মোক কমেন্ট কৰি জনাব বন্ধুসকল এটো আছিল আজিৰ এটো ভিডিওৰ আপডেট ভিডিওটো ভাল লাগিলে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনলৈ আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টাটো বজাই দিব যাতে নতুন নতুন ভিডিওৰ আপডেটবোৰ আপোনালোকে সকলোৰে আগত বিনামূলীয়াকৈ নটিফিকেশনৰ যোগেদি পাই থাকে বন্ধুসকল ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি আন এটা নতুন ভিডিওৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছো বাই বাই টেক কেয়াৰ